আজি যোগিন্দার বা হয়তো আজি পানীত পৰি যিফালে হওক হয়তো মাৰা গেল আজি যোগিন্দাৰ যে গুচি গেল পৃথিৱীৰ পৰা তাৰি কিছু আমি আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ যে আমাৰ ভাইজনৰ পৰা প্ৰথমতে আমি সুধি আছোঁ ভাইজান আপুনি কি কয় যে যোগিন্দাৰ মৰা হিচাপত কোন কাৰ কাৰ হাত আছে যোগিন্দাৰ বাছি জীয়াই থকা অৱস্থাতে তাৰ নম্বৰটো সিদ্ধাৰ্থ শৰ্মাই নম্বৰটো টেষ্ট কৰিব খুজিছে এই কথাটো দাঙি ধৰা আমাৰ জনসাধাৰণৰ কৰ্তব্য নিশ্চয় ঠিক আছে এইবাৰ চাই থাকক আপোনালোকে ভিডিঅ' আমি DY365 নিউজ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ যে আপোনালোকক চাই থাকক আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে ইমান শ্বেয়াৰ কৰিব সকলে ধন্যবাদ আপোনালোকে চাই থাকক এই ভিডিঅ'টো জুবিন গাৰ্গক জানে সেই সকলে জুবিন গাৰ্গে ব্যৱহাৰ কৰা নম্বৰটো জানে আৰু এই নম্বৰটো হৈছে 968768147873 এই নম্বৰটো জুবিন গাৰ্গে ব্যৱহাৰ কৰিছিল আৰু জুবিন গাৰ্গে ব্যৱহাৰ কৰা এই নম্বৰটো যেটো ঠিকনাত লোৱা হৈছিল সেই ঠিকনা হৈছে টাৰছেম মিত্তল টেলেণ্ট মেনেজমেণ্ট G5 গ্ৰাউণ্ড ফ্লোৰ জুবলি পেলেচ বিহাইণ্ড জিতনগৰ ভাৰ্চোৱা আণ্ডাৰী ৱেষ্ট মুম্বাই মহাৰাষ্ট্ৰ এই কোম্পানীটোৰ নামত লোৱা হৈছিল মোবাইল ফোনটো মানে সিম কাৰ্ডখন আৰু এই সিম কাৰ্ডখন সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত নিবৰ বাবে 10 এপ্ৰিলত 4:37 উপস্থিত হৈছিল টেলিকম কোম্পানীৰ কাৰ্যালয়ত PM 4:37 PM আমি এই তথ্য সবিস্তাৰে আপোনালোকক জনাইছো 4:37 10 এপ্ৰিলত সিদ্ধাৰ্থ শৰ্মাই জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন নিজৰ নামত কৰাৰ বাবে ফটো পৰ্যন্ত জমা দিছিল টেলিকম কোম্পানীৰ কাৰ্যালয়ত আৰু এয়া হৈছে তথ্য আৰু এই তথ্যই আসলতে প্ৰশ্নৰ উদ্ৰেক কৰিছে যে জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ডখন কিয় সিদ্ধাৰ্থ শৰ্মাই নিজৰ নামত লবলৈ নিজৰ নামত কৰিবলৈ 10 এপ্ৰিলতে টেলিকম কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈছিল এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপুনি যদি মন কৰে এই নম্বৰটোৰ এগেইনষ্টে যেটো ইমেইল আইডি দিয়া হৈছে সেইটো ইমেইল আইডি হৈছে সিদ্ধাৰ্থৰ ইমেইল siddharth@tmtalentmanagement.com আৰু এইটো ইমেইলে ব্যৱহাৰ কৰা হৈছিল মোবাইল ফোনটো লওঁতে টেলিকম কোম্পানীৰ অৱশ্যে এইটো সৌভাগ্যৰ কথা যে টেলিকম কোম্পানীয়ে সেই সময়ত সিদ্ধাৰ্থ শৰ্মাক এই নম্বৰটো বা এই সিম কাৰ্ডখন সিদ্ধাৰ্থ শৰ্মাৰ নামলৈ হস্তান্তৰ নকৰিলে কোম্পানীৰ নামত থকা বাবে সিদ্ধাৰ্থৰ এই অভিপ্ৰায় 10 এপ্ৰিলতে ব্যৰ্থ হৈছিল আৰু 10 এপ্ৰিলত কোম্পানীক টেলিকম কোম্পানীক এইখন ফটো দাখিল কৰিছিল এইখন ফটো দিছিল নিজৰ নামত কৰিবলৈ সিদ্ধাৰ্থ শৰ্মাই এইখন ফটো টেলিকম কোম্পানীত জমা দিছিল যে এই নম্বৰটো এই সিম কাৰ্ডখন মোৰ নামলৈ ট্ৰান্সফাৰ কৰিব লাগে আৰু এইখন ফটো দিছিল টেলিকম কোম্পানীক সিদ্ধাৰ্থ শৰ্মাই আজি আপোনালোকে প্ৰশ্ন এটা নিজকে সুধি চাওক 10 এপ্ৰিলত এই সিদ্ধাৰ্থ শৰ্মাৰ দৰে ধুৰন্ধৰটোৱে জুবিন গাৰ্গে ব্যৱহাৰ কৰা সিম কাৰ্ড কিয় নিজৰ নামলৈ দিবলৈ অভিপ্ৰায় কৰিছিল 10 এপ্ৰিলতে কোনো আঁচনি যুগুত কৰা হৈছিল নেকি এই প্ৰশ্ন আজি উত্থাপিত